So hello students, আজি আমি স্টার্ট কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 12 সো ইয়াৰ আগত আমি কোৱেশ্চন নাম্বাৰ 11 লৈকে কমপ্লিট কৰি পেলাইছো তোমালোকৰ যদি কিবা কোৱেৰিজ থাকে তেন্তে হলে কমেন্ট কৰিবলৈ নাপাৰিবা আৰু লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিবা সো এইটা ভিডিও আমাৰ কমপ্লিট হোৱাৰ পিছত মই ক্লাস 10 ৰ ভিডিও বনাব গৈছো ক্লাস 10 ৰ তোমাৰ সায়েন্স আৰু এডভান্স ম্যাথছ দুটাৰো বনাম কিন্তু সায়েন্স যেটো হ'ব এটো আসামিজ মিডিয়ামত বনাম ঠিক আছে সো মোৰ চেনেলটো যদি প্ৰথমবাৰ আহি আছা মোৰ চেনেল ভিজিট কৰি আছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নিউ ভিডিও নোটিফিকেশন তোমালোকে সোনকালে পোৱা সো আমি স্টাৰ্ট কৰো কোৱেশ্চন নাম্বাৰ সো এটা আমাৰ কি দিয়া আছে ABC ৰ BC বাহুৰ মধ্যবিন্দু চোৱা এটো ABC এটা ত্ৰিভুজ হৈ গল ABC ত্ৰিভুজৰ BC বাহুৰ মধ্যবিন্দু কি আছে D ঠিক আছে BC ৰ বাহুৰ মধ্যবিন্দু হৈ গল D তেন্তে এই দুটা সমান ভাগত ভাগ কৰিব BD আৰু DC আৰু কোন ADB আৰু ADC সমদ্বিখণ্ডকে সো এই দুটা কোণৰ সমদ্বিখণ্ডকে AB আৰু AC ক্ৰমে E আৰু F বিন্দুত ছেদ কৰে কোন দুটা কোণ সো ADB এটো কোণৰ সমদ্বিখণ্ডক সো এটো সমদ্বিখণ্ডক হৈ গল মানে সমানে দুটা কোণত ভাগ কৰিব ই ঠিক আছে তাৰ মানে এটো কোণ আৰু এটো কোণ সমান হ'ব ই এটো AB বাহু আছে তাক কি বিন্দুত ছেদ কৰি আছে E বিন্দুত আৰু যেটো AC বাহু আছে তাক ছেদ কৰি আছে F বিন্দুত ADC ৰ সমদ্বিখণ্ডকে ইয়াক F বিন্দুত ছেদ কৰি আছে তোমাৰ D যিখিনি সমদ্বিখণ্ডক DF এটো AC ক F বিন্দুত ছেদ কৰি আছে তো আমাক দেখা পাচ্ছে যে EF সমান্তৰাল হ'ব BC EF সমান্তৰাল হ'ব BC ঠিক আছে এটা চোৱা ইয়াতে সমান্তৰাল প্ৰমাণ কৰিব কাৰণে আমি ইয়াতে ব্যৱহাৰ কৰিম মূল সমানুপাতিক উপপাদ্য ঠিক আছে আৰু এটো যেটো প্ৰমাণ আছে ইয়াক আমি কোন সমদ্বিখণ্ডক উপপাদ্য যেটো আছে আগত মই আলোচনা কৰিছো সো এইখিনি প্ৰশ্ন আগত যদি এটো বুজি পোৱা নাই তেন্তে আগৰ প্ৰশ্নকেইটা চাই লব পাৰা ঠিক আছে সো মই ভিডিওটো আইটেবত দি দিম তোমালোকে লিংকটো ক্লিক কৰিলে পাই যাবা এইখিনি ভিডিও সো আমি স্টাৰ্ট কৰো এটো সো প্ৰমাণ কি কৰিব লাগে প্ৰথম চোৱা প্ৰমাণ কৰিব লাগে আমাক প্ৰমাণ কৰিব আছে EF সমান্তৰাল হ'ব BC ঠিক আছে এটা সব প্ৰথমতে আমাক কি কৈছে কোন ADB ৰ সমদ্বিখণ্ড কি আছে AB সো আমি লিখিম কোন ADB ৰ DE সমদ্বিখণ্ড ঠিক আছে সমদ্বিখণ্ড ঠিক আছে এতেকে কি হ'ব দুটা কোণ সমান হ'ব এতিয়া কোন সমদ্বিখণ্ডক ধৰ্ম আছিল উপপাদ্য এটো মতে মই বুজাই দিও যে এই যদি শীৰ্ষ কোণ আছে তাৰ যদি সমদ্বিখণ্ডক এটা থাকে তেন্তে ইয়াৰ এটো মানি ল D তো ইয়াৰ সমদ্বিখণ্ডক হৈ গল তেন্তে এই কোণটোৰ বিপৰীত বাহু আৰু এই কোণটোৰ বিপৰীত বাহুৰ অনুপাত যেটো হ'ব হেতু এটো আৰু এটো বাহুৰ অনুপাতৰ সমান হ'ব ঠিক আছে এটো মই বুজাই দিও সো ইয়াত চোৱা AD এটা D ৰ সমদ্বিখণ্ডক চোৱা DE তেন্তে এই কোণটোৰ তোমাৰ বিপৰীত বাহু আৰু এই কোণটোৰ বিপৰীত বাহু কাৰ সমান হ'ব সেই দুটা বাহুৰ সমান হ'ব তাৰ মানে আমাৰ A/EB ইকুৱেল হ'ব AD/BD সো আমি ইয়াৰ পৰা লিখি পাৰো AE/EB সমান হ'ব AD/BD ঠিক আছে তো এটো আমি লৈ ললো নাম্বাৰ 1 কোন সমদ্বিখণ্ডক উপপাদ্য ঠিক আছে এইখিনি আহিলে এতিয়া নেক্সট আকৌ ইয়াতে কি হৈছে যে ADC যেটো কোন আছে ইয়াৰ এটো হৈ গল সমদ্বিখণ্ডক তেন্তে আমি লিখিম যে কোন ADC ৰ DF সমদ্বিখণ্ডক এটাকে আমি ইয়াৰ পৰা লিখি পাৰো চোৱা তে ইয়াতে দুটা সমান কোণত ভাগ কৰিব এটো আৰু এটো তেন্তে এই কোণৰ বিপৰীত বাহুটো এই কোণৰ বিপৰীত বাহুৰ অনুপাত যেটো আমি লম ঠিক আছে তো কি হ'ব চোৱা AF/FC ইকুৱেল হ'ব এই দুটা বাহুৰ এই ত্ৰিভুজটোৰ এই দুটা বাহুৰ চোৱা AD/DC ঠিক আছে সো AD/DC ঠিক আছে এটা চোৱা আমাক কি কৈছে যে BC ৰ মধ্যবিন্দু হৈ গল D সো BC যদি মধ্যবিন্দু D হয় তেন্তে BD আৰু DC দুটা কি হ'ব সমান হ'ব তেন্তে ইয়াৰ পৰা আমি লিখি পাৰো
AF by FC ইকুৱেল হ'ব AD by চোৱা এটা DC আমাৰ লিখা আছে তো DC আৰু BC দুটাও সমান আছে যেটো সমান আছে দুটাও তেন্তে আমি DC জায়গাত BD লিখিব পাৰো ইয়াতে BD লিখি দিলো তো এই দুটা সমান হৈ যায় এটো আমি লৈ ললো 2 নম্বৰ তো 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা আমি লিখিব পাৰি আছো সো এই দুটা সমান হৈ গল তো এই দুটা যদি সমান হৈ গল তেন্তে এই দুটা সমান হ'ব আমি লিখিব পাৰো AE by EB সমান হৈ যাব তোমাৰ AF by FC ঠিক আছে এটা চোৱা এটো কি হয় চোৱা AE by EB equal AF by FC আৰু এটো হৈ গল তোমাৰ মূল সমানুপাতিক উপপাদ্য এটো কি আছিল যদি এটা ত্ৰিভুজৰ এটো বাহুৰ আৰু এটো বাহুৰ অনুপাত এটো বাহু আৰু এটো বাহুৰ অনুপাতৰ সমান হৈ যায় তেন্তে এই যেটো বাহু আছে এটো তৃতীয় বাহুৰ কি হ'ব সমান্তৰাল ঠিক আছে তো এটো গল মূল সমানুপাতিক উপপাদ্য তো এটো মই আৰু এবাৰ বুজাই দিও যে মানি লোৱা ABC আমাৰ এটা ত্ৰিভুজ আছে আৰু ইয়াত এটো হৈ গল তোমাৰ E আৰু F তো ইয়াতে যদি AE by EB AF by FC অনুপাতৰ সমান হৈ যায় তেন্তে আমি লিখিব পাৰো যে EF BC ৰ সমান্তৰাল হ'ব সো ইয়াৰ পৰা আমি লিখিব পাৰো এটো 3 লৈ লোৱা সো আমি লিখিম এটা লিখি দিও সো 3 ৰ পৰা আমি লিখিব পাৰো যে EF সমান্তৰাল হ'ব BC কি কাৰণে মূল সমানুপাতিক উপপাদ্য ঠিক আছে সো এটো গল আমাৰ কোৱেশ্চন নাম্বাৰ 12 সো ইয়াৰ পিছত আমি কোৱেশ্চন নাম্বাৰ 13 কৰিব গৈছো ওকে সো হেল্ল फ्रेंड्स এটা আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 13 সো কোৱেশ্চন নাম্বাৰ 13 ত আমাক কি দিয়া আছে স্যাৰ এটা 13 হ'ব সো এটা আমাক দিয়া আছে যে ত্ৰিভুজ ABC ৰ BE আৰু CD মধ্যমাক ঠিক আছে ABC এডাল ত্ৰিভুজ আমাক দিয়া আছে আৰু তোমাৰ BE আৰু CD সো এই দুটা BE আৰু CD মধ্যমাক F আৰু G লৈ এনেভাবে বঢ়াল তাৰ মানে এই বিন্দুটো আৰু এই বিন্দুটো কি হয় সৰি এটো কি হয় এই দুটা হৈ গল মধ্যমা যদি এই দুটা মধ্যমা হয় তেন্তে আমি ক'ব পাৰো যে AD by DB AD equal to DB হ'ব আৰু AE equal to EC ঠিক আছে কাৰণ মধ্যমাই কি কৰে সমান ভাগত বিভক্ত কৰি দিয়ে ঠিক আছে তো এই দুটা আমাৰ সমান হৈ গল এই দুটা সমান হৈ গল নেক্সট এটো দিয়া আছে যে তাৰপিছত এটো এনেভাবে আমি আগবঢ়াই দিলো যেনেকৈ BE to F লৈকে বহালো আৰু CD to G লৈকে বহালো যাতে BE আৰু EF এটো অলপ সৰু বনোৱাটো কম বেছি হৈ গৈছে সো তোমালোকে এটো ভালকে বনাই লবা সো BE equal EF হ'ব আৰু CD equal to DG হ'ব সো এই দুটা সমান আছে তেন্তে আমাক প্ৰমাণ কৰিব লাগে GAF একেৰেখীয় সো একেৰেখীয় মানে যদি এটো আমি সৰল কোণ দেখা দিব পাৰো যে তিনিটা কোণৰ যোগফল যদি 180 হৈ যায় তেন্তে এটো কি প্ৰমাণ হৈ যাব তো একেৰেখীয় সো আমি হেতু লৈ যাও ইয়াত আমাক প্ৰমাণ কি কৰিব আছে প্ৰমাণ কৰিব লাগে G, A, F একেৰেখীয় তো এটো আমাক একেৰেখীয় প্ৰমাণ কৰিব লাগে তাৰ মানে তিনিটা কোণৰ সমষ্টি আমি 180 দেখা দিম ঠিক আছে এটা প্ৰমাণটো চোৱা এটো প্ৰমাণ কৰিবলৈ আমি কি কৰিম প্ৰথমে দুটা ত্ৰিভুজ লৈ লম এই দুটা ঠিক আছে তো ত্ৰিভুজ কি লম ত্ৰিভুজ আমাৰ লম BDC ত্ৰিভুজ BDC আৰু ত্ৰিভুজ ADG দুটা ত্ৰিভুজ আমি লৈ ললো তেছা দুটা ত্ৰিভুজত আমি প্ৰথমে দুটা সৰ্বসম দেখা দিম কেনেকৈ দেখাব পাৰো চোৱা ইয়াত চোৱা D টো মধ্যবিন্দু বুজাব কাৰণ DC টো মধ্যমা হয় তেন্তে BD equal to AD হ'ব সো ইয়াৰ পৰা আমি লিখিব পাৰো BD equal to AD যেহেতু D মধ্যবিন্দু ঠিক আছে D মধ্যবিন্দু এখানে এই দুটা সমান হৈ গল নেক্সট আমি কি দেখা পাৰো চোৱা
DC ইকুৱেল টু GD সো DC ইকুৱেল টু হ'ব GDG DC ইকুৱেল টু DG লিখি দিওঁ এইটো আমাক দিয়া আছে প্ৰশ্নত ঠিক আছে নেক্সট আমি কি দেখাব চোৱা এই ৰেখাডাল কাটিছে তেন্তে আমি এটো বিপৰীত কোণ পাই আছো ইয়াতে আমি লিখিব পাৰো যে কোণ BDC সমান হ'ব কোণ BDC সমান হ'ব কোণ ADG ঠিক আছে এটো গল প্রতীপ কোণ এটাকে আমি কি ক'ব চোৱা যে দুটা ত্ৰিভুজত এটো বাহু মাজৰ কোণ আৰু এটা বাহু এটো বাহু মাজৰ কোণ আৰু এটা বাহু তেন্তে আমাৰ টু শৰ্ত হ'ব সৰ্বম হোৱাৰ এটো হৈ গল তোমাৰ বাহু কোণ বাহু ঠিক আছে ওকে এটো হৈ গল এটা ইয়াৰ পৰা আমি এটো ক'ব পাৰো চোৱা যে দুটা ত্ৰিভুজ সৰ্বম হৈ গল তেন্তে এই বাহুটো আৰু এই এই কোণটো আৰু এই দুটা কোণ অনুৰূপ কোণ হ'ব তেন্তে আমি লেখা পাৰো যে কোণ DAG সমান হৈ যাব কোণ DBC এটা আমি কিহৰ দ্বাৰা দেখালো CPCT ঠিক আছে তো CPCT আমি দেখা দিলো যে এটা কোণ কি আছে সমান আছে এটো আমি লৈ ললো নাম্বাৰ 1 একেদৰে আমি দেখা পাৰো চোৱা যে এই দুটা ত্ৰিভুজ যদি আমি লৈ লওঁ চোৱা এইটো আৰু এইটো এই দুটা ত্ৰিভুজ চোৱা AEF আৰু BEC এই দুটা ত্ৰিভুজ যদি আমি লৈ লম তেন্তে আমি হেতু দেখা পাৰো যে এটা এক কোণ কিটা সমান হ'ব এইটো কোণ ইয়াৰ লগত সমান হ'ব ঠিক আছে সো আমি কি লিখিব পাৰো AFE ওকে AFE সমান হৈ যাব কোণ BCE ঠিক আছে এটো CPCT দ্বাৰা নাম্বাৰ 2 ঠিক আছে এটা চোৱা GAF এই তিনটা কোণ সৰি এই ত্ৰিভুজ চোৱা ABC ত্ৰিভুজ এটা আমি লৈ লম ত্ৰিভুজ ABC এতিয়া ত্ৰিভুজ ABC চোৱা আমাৰ এটো কোণ BAC plus কোণ ABC plus কোণ ACB equal 180 ডিগ্ৰী ঠিক আছে এটা কোণ সমষ্টি ধৰ্মৰ দ্বাৰা দেখালো এটা আমাৰ কি আছে কোণ B টো কাৰ ইকুৱেল আছে কোণ A তো GAD ইয়াৰ কাৰণে আমি লিখিব পাৰো DAG ঠিক আছে তো এটো আমি লিখি দিলো BAC to BAC এটো as it is ৰাখিলো BAC এটো as it is ABC জায়গাত আমি লিখিব পাৰো DAG ঠিক আছে ABC জায়গাত কি DAG লিখিলো সো ABC এটো কোনৰ জায়গাত আমি DAG এটো কোন কি লিখিলো কাৰণ ইয়াতে আমি পাইছো যে DBC সো DBC বা ABC একেটাই কোন বুজাব প্লাস ACB তাৰ ঠাইত আমি কি লিখিব পাৰো AFE সো ইয়াতে আমি লিখি দিলো AFE equal to 180 ডিগ্ৰী ঠিক আছে এটো আমি কিহৰ পৰা লিখিলো 1 আৰু 2 পৰা 1 আৰু 2 পৰা ঠিক আছে আমাৰ তিনিটা কোণৰ সমষ্টি 180 হৈ গল চোৱা এইটো কোণ আৰু এইটো কোণ এই তিনটা কোণৰ সমষ্টি 180 তাৰ মানে GF টো কি বুজাব এডাল সৰলৰেখা হেতেকে আমি এটো ওকে ঠিক আছে GAF এডাল সৰল ৰেখা ঠিক আছে তিনটা কোণৰ সমষ্টি 180 হলে ৰেখাডাল কি হৈ যাব সৰল ৰেখা যদি GF সৰল ৰেখা হয় তেন্তে এটাকে G, A, F কি হ'ব একে ৰাখিব ঠিক আছে মানে তিনিটা বিন্দু কি হয় একেটা ৰেখাত থাকে আৰু ৰেখাটো হৈ গল GAF সো এটা আমাৰ হৈ গল কোৱেশ্চন নাম্বাৰ তোমাৰ 13 সো ইয়াৰ পিছৰ আৰু এটা কোৱেশ্চন আছে এটো আমি সলভ কৰিব গৈছো ঠিক আছে সো লেটস এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ
14 সো কোৱেশ্চন নম্বৰ 14 আমাক কি দিয়া আছে এটা কোৱেশ্চন নম্বৰ 14 সো এটা দিয়া আছে যে প্ৰমাণ কৰা যে সমবাহু ত্ৰিভুজ তাৰ মানে ABC এটা সমবাহু ত্ৰিভুজ ইয়াৰ পাদিক ত্ৰিভুজটো সমবাহু ঠিক আছে পাদিক ত্ৰিভুজ মানে কি চোৱা যদি এটা সমবাহু ত্ৰিভুজ আছে তেন্তে পাদিক ত্ৰিভুজ গঠন হ'বলৈ তিনটা উন্নতি হ'ব লাগিব ঠিক আছে তো AD এডাল উন্নতি হ'ব লাগিব BE এডাল উন্নতি আৰু CF এডাল উন্নতি হ'ব লাগিব হে উন্নতিৰ যেটো পাদিক বিন্দু আছে হেগিটাক আমি যদি সংযোগ কৰো তো যেটো ত্ৰিভুজ গঠন হয় তাকে কোৱা হয় পাদিক ত্ৰিভুজ আৰু ইহতে যেটো উন্নতি তিনডাল কটাকটি কৰিলে যেটো বিন্দুত কটাকটি কৰে সেই বিন্দুটো কোৱা হয় পাদিক কেন্দ্ৰ ঠিক আছে এটা চোৱা ইয়াতে আমাক দিয়া আছে যে ত্ৰিভুজ ABC তো ইয়াতে মই লিখিলো চোৱা দিয়া আছে যে ত্ৰিভুজ ABC সমবাহু এতেকে তিনিটা বাহু কি হ'ব সমান হ'ব আৰু AD BE আৰু CF কি হ'ব এহেতে তিনিটা উন্নতি হ'ব ঠিক আছে তেন্তে DF হৈছে ত্ৰিভুজ ABC ৰ পাদিক কেন্দ্ৰ তাৰ মানে এই উন্নতিৰ যেটো পাদিক বিন্দু আছে হেতক যদি আমি সংযোগ কৰো যেটো ত্ৰিভুজ পোৱা যায় তাক কোৱা হয় পাদিক ত্ৰিভুজ সো ইয়াতে আমাক প্ৰমাণ কৰিব লাগে যে DF সমবাহু মানে DF ৰ তিনিটা বাহু কি আছে সমান আছে সেট প্ৰমাণ কৰো ঠিক আছে তিনিটা বাহু এটা বিন্দুত সেট কৰি আছে তেন্তে O হল পাদিক কেন্দ্ৰ ঠিক আছে O টো কি বুজাব পাদিক কেন্দ্ৰ কাৰণ তিনিটা উন্নতি যেটো বিন্দুত সেট কৰে তাক পাদিক কেন্দ্ৰ বুলি কোৱা হয় এতিয়া চোৱা আমি লিখিম যে ইয়াতে যেটো ABC সমবাহু ত্ৰিভুজ এতেকে ইয়াৰ যেহেতু O হল পাদিক কেন্দ্ৰ এটা চোৱা যেহেতু ABC সমবাহু ত্ৰিভুজ এতেকে সমবাহু ত্ৰিভুজৰ পাদিক কেন্দ্ৰ আৰু ভৰ কেন্দ্ৰ একে means সমবিন্দু ঠিক আছে means ইহতে দুটাও এটাই বিন্দু বুজাব ঠিক আছে তো O বিন্দুটোৱে তোমাৰ পাদিক কেন্দ্ৰ বুজাব আৰু O বিন্দুটোৱে তোমাৰ ভৰ কেন্দ্ৰ এটা ভৰ কেন্দ্ৰ আমি কত পাও যেতিয়া তিনটা তোমাৰ মধ্যমা সেট কৰে তাক ভৰ কেন্দ্ৰ বুলি কোৱা হয় এটা চোৱা এটাকে AD টো মধ্যমা হৈ গল আৰু BE টো মধ্যমা আৰু CF টো কি বুজাব মধ্যমা বুজাব এটাকে আমি লিখিব পাৰো যে D হল সৰি এটা আমি লিখিব পাৰো চোৱা E, F হল AB আৰু AC ৰ মধ্যবিন্দু ঠিক আছে E আৰু F হল AB আৰু AC ৰ মধ্যবিন্দু এতেকে EF যেটো হ'ব EF আমি যদি সংযোগ কৰি দিও E আৰু F তেন্তে EF সমান্তৰাল হ'ব তোমাৰ তৃতীয় বাহু যেটো BC আছে আৰু EF যেটো হ'ব হেতু কি হ'ব BC ৰ আধা হ'ব ঠিক আছে সো আমি মধ্যবিন্দু কিটা সংযোগ কৰিলে যিখিনি ৰেখা ইয়াতে সৃষ্টি হয় যেটো ৰেখা আমি ৰেখাখণ্ড পাইছো সেই ৰেখাখণ্ডৰ তৃতীয় বাহুৰ তোমাৰ সমান্তৰাল হ'ব এইটো কি কোনটো উপপাদ্য পাইছো এটো আমাৰ মধ্যবিন্দু উপপাদ্যৰ দ্বাৰা এটো আমি লিখিলো ঠিক আছে যে EF সমান্তৰাল হ'ব BC আৰু EF = হাফ BC হ'ব ঠিক আছে সো এটো আমি ললো নাম্বাৰ 1 একেদৰে আমি লিখিব পাৰো যে ঠিক হেদৰে DE সমান্তৰাল হ'ব AB আৰু DE হৈ যাব হাফ AB নাম্বাৰ 2 আৰু তোমাৰ ইয়াতে আমি লৈছো চা DF সমান্তৰাল হ'ব AC আৰু DF
হৈ যাব হাফ এ চি এইটো আমি লৈ ল'লোঁ 3 নম্বৰ সমীকৰণ ঠিক আছে এতিয়া চোৱা আমাক কি দিয়া আছে যে এ বি চি সমবাহু ত্ৰিভুজ যেহেতু এ বি ইকুৱেল টু বি চি ইকুৱেল টু এ চি এইটো আমাক দিয়া আছে তেন্তে চোৱা ইয়াৰ জেগাত আমি এইখিনি বহাব পাৰোঁ ইয়াতে চোৱা গোটেইকেইটাত যদি আমি আধা কৰি দিওঁ হাফ এ বি ইকুৱেল হাফ বি চি ইকুৱেল হাফ এ চি গোটেইকেইটাক হাফৰে পূৰণ কৰি দিলোঁ তেন্তে এইটো হৈ যাব তোমাৰ ই এফ ইকুৱেল ডি ই ইকুৱেল ডি এফ আমাৰ কি আহিলে ই এফ ইকুৱেল ডি ই ইকুৱেল ডি এফ তাৰমানে কি এই তিনিওটা বাহু কি হৈ গ'ল সমান হৈ গ'ল এইটো লিখি দিবা আমি 1 2 আৰু 3 পৰা পাইছোঁ ঠিক আছে এইটো আমি লৈ ল'লোঁ 4 নম্বৰ তো ত্ৰিভুজ ডি ই এফত আমাৰ আছে ই এফ ইকুৱেল ডি ই ইকুৱেল ডি এফ এইটো ক'ৰ পৰা 4 পৰা যেহেতু এটা ত্ৰিভুজত তিনিটা বাহু সমান আছে এটাকে ত্ৰিভুজটো এটাকে ডি ই এফ ত্ৰিভুজ ডি এফ সমবাহু সো এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নাম্বাৰ 14 সো তোমালোকৰ কিবা কোৱেৰিজ থাকে কিবা বুজি নাপোৱা হ'লে কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা সো আমি ইয়াৰ পিছৰ তোমালোকৰ উপপাদ্যখিনি ওপৰত ভিডিঅ' বনাব গৈছোঁ সো থ্যাংকস ফৰ ৱাচিং